খেলি মেলিৰ অভিযোগ আহিছে আৰু অন্যান্য কিছুমান অভিযোগ আহিছে। দুই ৰকমৰ অভিযোগ আহিছে যে আমাৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কিছুমান জিলাত খেলি মেলি হৈছে, কিছুমান জিলাত আমাৰ প্ৰাৰ্থীসকলে অন্য দলৰ সমৰ্থনত উইথড্ৰ কৰিছে, এনে বিভিন্ন ধৰণৰ আহিছে। সেইকাৰণে মোৰ চেয়াৰমেনশ্বিপত এটা AICC এটা 3জনীয়া কমিটি এটা বনাই দিছে যে গোটেই এইবোৰ যিবোৰ এলিগেশ্যন আহিছে, টকা পইচাৰো কিছুমান এলিগেশ্যন আহিছে, এই এলিগেশ্যনবোৰ বিচাৰ বিবেচনা কৰি আৰু য'ত দৰকাৰ হয় তাত শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব। কাৰণ আৰু মূল উদ্দেশ্যটো হৈছে যে আমাৰ কংগ্ৰেছ দলত ডিচিপ্লিন যিটো হ'ব লাগে, সেই ডিচিপ্লিনটো য'ত য'ত ভংগ কৰিছে, আমাৰ সংবিধান মতে যোনে ভংগ কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে বা ব্যৱস্থা এইটো AICCয়ে ল'ব, কিন্তু আমাক গোটেই অনুসন্ধান কৰি এটা ৰিপৰ্ট দিবলৈ কৈছে। তো এইটো প্ৰদেশ কংগ্ৰেছে আমাৰ গোটেই অসমৰ যিবোৰ জিলাত পঞ্চায়ত নিৰ্বাচন হৈছে তাৰ পৰা তেওঁলোকে বিভিন্ন মানে জিলা কংগ্ৰেছৰ ফালৰ পৰা বা আমাৰ জিলা কংগ্ৰেছৰ দায়িত্বত যিসকল বিষয়ববী আছে তেওঁলোকৰ যে কিমান সৰ্বমুঠ সিট কিমান আছে, কিমানত কংগ্ৰেছ দল আৰু সহযোগী দলে প্ৰাৰ্থিত্ব দিলে, কিমানত দিব নোৱাৰিলে, কিমান সিটৰ তেওঁলোকে প্ৰাৰ্থিত্ব উইথড্ৰ কৰিলে কোন দলৰ ফেভাৰত, এই গোটেই ৰিপৰ্টবোৰ অহাৰ পিছত এই ৰিপৰ্টবোৰ আমাক দিলে আমি তাৰ বিবেচনা কৰি আৰু য'ত য'ত যদি জিলা কংগ্ৰেছৰ সভাপতিয়ে যদি কিবা নিয়মৰ বাহিৰত কাম কৰিছে বা অন্য বিষয়ববীয়াই, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত নিশ্চয়কৈ ডিচিপ্লিনাৰী একশ্যন লোৱা হ'ব। আৰু সেই গোটেইটো বিবেচনা কৰি যাতে আমাৰ কংগ্ৰেছ দলত এটা যিবোৰ ওলাইছে এই গোটেই কথাবোৰ যাতে ভৱিষ্যতে এনেকুৱা নহয়, যাতে এটা মানে ডিচিপ্লিন দল হিচাপে আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে, তাৰ কাৰণে এটা ৰিকমেণ্ডেশ্যন আমাক এটা গোটেই ইনকুৱাৰী কৰি এটা ৰিপৰ্ট দিবলৈ কৈছে। আমি সেইমতে ৰিপৰ্ট দিম আৰু আজিহে ঘোষণা হৈছে আৰু প্ৰদেশ কংগ্ৰেছে গোটেই অসমৰ পৰা এইবোৰ তেওঁলোকে সংগ্ৰহ কৰি আমাৰ বিবেচনাৰ কাৰণে দিব। বহু জেগাত দেখা গৈছে, কিছুমান জেগাততো আমি বাতৰি দিছে, কিছুমানে কৈছে যে শাসকীয় দলৰ লোকে গৈ উইথড্ৰ কৰিব লাগে বুলি আমাৰ প্ৰাৰ্থীসকলক যোগাযোগ কৰিছে আৰু কিছুমান জেগাত দেখা গৈছে যে জিলাৰ পৰা আপত্তি আহিছে যে তেওঁলোকে শাসকীয় দলৰ সমৰ্থনত কিছুমানে উইথড্ৰ কৰিছে, তেতিয়াহ'লে নিশ্চয় শাসকীয় দলৰ পৰা যোগাযোগটো থাকিবই। যিজন মানুহে নমিনেশ্যন দিছে আৰু সি যদি শাসকীয় দলৰ পক্ষত উইথড্ৰ কৰে, তেতিয়াহ'লে এইটো নিশ্চয় এটা আমি তাত এইটো ভাবিব পাৰোঁ যে নিশ্চয় শাসকীয় দলৰ কিবা প্ৰভাৱ আছে। আৰু বিভিন্ন ধৰণৰ প্ৰশাসনক ব্যৱহাৰ কৰা হৈছে আৰু অন্যান্য বহুত ধৰণৰ এলিগেশ্যনো আহিছে। এই গোটেইবোৰ বিবেচনা কৰি ভৱিষ্যতে যাতে এটা নিকাভাৱে নিৰ্বাচনটো হয় আৰু এই আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত যাতে খামখেয়ালি নহয়, তাৰ কাৰণে আমাৰ ফালৰ পৰা, আমাৰ দলৰ ফালৰ পৰা যিখিনি কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে কমিটি বনাই দিছে আৰু আমি সেইখিনি গোটেইখিনি বিচাৰ বিবেচনা কৰি আমাৰ পৰামৰ্শবোৰ দিম।